ৰাণা প্ৰতাপ সিঙে 26 কিলোমিটাৰ লেক বনাইছে। লেক বনাই তাৰ পৰা পানী 20 ফুট ওপৰত পানী শুকালে এফুট শুকা বাহিৰেও এফুট পায়। সেই পানীটো নি পেলাই গছ ৰুইছে। ৱাৰ্মিং তাপমাত্ৰা বৃদ্ধি পাই আছে। গতিকে আমি এই মুহূৰ্তত এইবিলাক চেক নকৰোঁ, এনে আমেৰিকা লণ্ডনত বহি আলোচনা কৰিলে নহ'ব, গ্ৰাউণ্ডত কাম কৰিব লাগিব। ডিব্ৰুগড় তিনিচুকীয়াৰ পৰা আৰম্ভ কৰি ঢালা শদিয়াৰ পৰা আৰম্ভ কৰি গ্ৰাউণ্ড লেভেলত কাম কৰিব লাগিব। যদি প্ৰতিজন নাগৰিকে সচেতন হয়, প্ৰতিখন গাঁৱৰ মানুহ সচেতন হয়, সকলোৱে মিলি একেলগে কাম কৰি তেতিয়া আমি পৃথিৱীখন ৰক্ষা কৰিব পাৰিম। এতিয়া আমাৰ ডাঙৰ ডাঙৰ কাণ্ট্ৰিবিলাকত দেখিছোঁ, আণ্ডাৰ ডেভেলপ কাণ্ট্ৰিবিলাকত ঠেলি দিয়ে যে আপোনালোকে কৰক, আপোনালোকে গ্ৰীণ হাউচ গেছ নিৰ্গমন কম কৰক, কয়লা পেট্ৰলিয়াম জ্বলোৱা বন্ধ কম কৰক। তোমালোকৰ দায়িত্ব। সবচে বেছি কয়লা পেট্ৰলিয়াম ডেভেলপ কাণ্ট্ৰি ইউজ হয়। আৰম্ভ কৰিলে এতিয়া শিশুৰ ওপৰত মানে পৰিৱেশৰ প্ৰভাৱ বুলি ক'লে বহুত দূৰলৈ নগৈ আমি আৰু এটা কথা আমাৰ ভাৰতৰ কথাই মনত পেলাব পাৰোঁ। ভূপাল গেছ ট্ৰেজেডীৰ কথা চবেই জানে। তাত মিথাইল আইচোচায়ানাইড যিটো মানে গেছ হেৰি হৈছিলে, এই গেছ লিকটোৰ আজিতো 40 বছৰে পাৰ হ'ল চাগে, নহয় জানো? 1986 আছিলে।